नमस्कार दोस्तों এটা বছৰত যিমান সংখ্যক ষ্টুডেণ্টে বোৰ্ড এক্সাম এপিয়াৰ কৰে তাৰে 60% তকৈ অধিক ষ্টুডেণ্টে ম্যাথমেটিক্স অৰ্থাৎ গণিত বিষয়টো ভালেই নাপায় ম্যাথমেটিক্স এনেকুৱা এটা বিষয় যিটোলে বহুত ষ্টুডেণ্টে ভয় কৰে আৰু তেওঁলোকে ভালদৰে সাবজেক্টটো বুজিয়ে নাপায় কিন্তু এক্সামতটো মাৰ্কস আনিবই লাগিব পাছটো কৰিবই লাগিব তেন্তে কি কৰা যায় কি পদ্ধতিৰে আমি ম্যাথছ বিষয়টো ইন্টাৰেষ্টিং বনাব পাৰো Well, আজিৰ ভিডিওটো ইয়াৰ ওপৰতে হ'বলৈ গৈ আছে কিন্তু আৰম্ভ কৰাৰ আগত আপোনালোকক প্ৰথমে ক্লিয়াৰ কৰি লওঁ যে প্ৰথমে আপোনালোকে নিজৰ মাইন্ডসেটটো চেঞ্জ কৰক বহুত ষ্টুডেণ্টে ভাবে যে তেওঁলোক সৰুৰে পৰাই ম্যাথছত বহুত ভাল বিভিন্ন ধৰণৰ কোৱেশ্চন সলভ কৰা তেওঁলোকৰ ট্যালেন্ট আছে নাইবা কিছুমান ষ্টুডেণ্টে ভাবে যে তেওঁলোক ম্যাথছত বহুত দুৰ্বল আৰু ভৱিষ্যতেও তেওঁলোকে ম্যাথছ ইমপ্ৰুভ কৰিবই নোৱাৰে Believe me, this is not true. এইটো সত্য নহয় কাৰণ mathematics is a skill. Mathematics এটা স্কিল হয় যেটো আমি সকলোৱে শিকিব পাৰো আৰু যি পাঁচটা পইণ্ট মই আজি এই ভিডিওটো ডিসকাস কৰিবলৈ গৈ আছো হেকিটা যদি আপোনালোকে অনেষ্টলি ফলো কৰে তেতিয়া হলে ডেফিনেটলি আপুনিও ম্যাথ সাবজেক্টটো ইমপ্ৰুভ কৰিব পাৰিব ইয়াৰ পইণ্ট নম্বৰ 2 আৰু পইণ্ট নম্বৰ 5 টো বহুত ইম্পৰ্টেন্ট হয় সো আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব পইণ্ট নম্বৰ 1 start with easy problem নিজৰ গ্ৰন্থ হাউ টু সলভ ইটত ম্যাথমেটিশিয়ান জৰ্জ পলিয়াই কৈছিল যে If you can't solve a problem, then there is an easier problem that you can solve. Find it. অৰ্থাৎ আপুনি যদি ম্যাথছৰ প্ৰবলেম এটা সলভ কৰিব পৰা নাই আৰু সেই প্ৰবলেমটো আপোনাৰ বাবে বহুত ডিফিকাল্ট হয় তেন্তে এনে এটা প্ৰবলেম নিশ্চয় থাকিব যেটো আপোনাৰ বাবে বহুত ইজি হয় আৰু ম্যাথমেটিশিয়ান জৰ্জ পলিয়াই সেই প্ৰবলেমটোকে সেই কোৱেশ্চনটোকে আপোনাক বিচাৰিবলৈ কৈছে মানে তেওঁ এইটোৱে ক'বলৈ যত্ন কৰিছে যে প্ৰবলেম প্ৰেক্টিস সদায় ইজি কোৱেশ্চনৰ পৰা আৰম্ভ কৰক যদি ম্যাথছ বুজিবলৈ আপোনাৰ বাবে বহুত ডিফিকাল্ট হয় তেন্তে আৰডি শৰ্মালৈ বহি নাযাব আৰম্ভণি সদায় এখন ইজি বুকৰ পৰা আৰম্ভ কৰক যেনে এনসিইআৰটি মানে আপোনাৰ টেক্সট বুকখন আৰু সেইখনে আপুনি ভালদৰে সলভ কৰক আৰু মোৰ মতে ক্লাস 10 লৈকে এনসিইআৰটি অৰ্থাৎ নিজৰ টেক্সট বুকখন যদি ভালদৰে ফলো কৰে তাৰ প্ৰতিটো কোৱেশ্চন যদি ভালদৰে সলভ কৰে তেন্তে সেইটোৱে বহুত এনাফ হয় আপোনাৰ প্ৰিপাৰেচনৰ বাবে যদি আপুনি ভাবি আছে যে কেইদিনমানৰ ভিতৰতে মোৰ মস্তিষ্কত এনে শক্তি আহি যাব যাৰ ফলত মই বিভিন্ন কোৱেশ্চন নিমিষতে সলভ কৰিব পাৰিম তেন্তে সেইটো কথা আপুনি আজিৰ পৰা পাহৰি যাওক কাৰণ সেইটো সম্ভৱ নহয় ফৰ এক্সাম্পল যেতিয়া এটা কেঁচুৱা ডাঙৰ হৈ গৈ থাকে তেতিয়া সি পোনপ্ৰথমে আঁঠুকাঢ়ি বাগৰিবলৈ ধৰে তাৰ পিছতে সি খুস্কাইবলৈ ধৰে আৰু অৱশেষত সময় পাৰ হৈ গৈ থাকাৰ পিছত সি এদিন দৌৰিব পৰাও হৈ যায় ঠিক তেনেদৰে আপুনিও পোনপ্ৰথমে কিছুমান ইজি কোৱেশ্চন সলভ কৰিব লাগিব যাৰ ফলত আপোনাৰ কনফিডেন্স আৰু আন্ডাৰষ্টেণ্ডিং বিল্ড হ'ব আৰু তাৰ পিছতে আপুনি আপোনাৰ ডিফিকাল্ট কোৱেশ্চন কেইটাৰ ফালে আগবাঢ়িব পাৰিব পইণ্ট নম্বৰ 2 ক্লিয়াৰ দা অল বেসিক নলেজ অফ কনসেপ্টস যিদৰে মই আপোনাক অলপ আগত এটা কেঁচুৱাৰ এক্সাম্পল দি বুজাইছিলো যে প্ৰথমে সি আঁঠুকাঢ়ি চুচৰে তাৰ পিছত সময় পাৰ হৈ গৈ থকাৰ পিছত এদিন সি খুস্কাহিব আৰু দৌৰিব পৰাও হৈ যায় এই এক্সাম্পলটোৰ পৰা আমি আৰু এটা কথা শিকিব পাৰো যে ধৰু কেঁচুৱাটো ভালদৰে খুস্কাহিব পৰা হোৱাগৈ নাই নিজৰ ভৰিৰ জোৰত ভালদৰে খুস্কাহিব পৰা হোৱাগৈ নাই আৰু তেনে ক্ষেত্ৰত যদি কেঁচুৱাটোক আমি জোৰ জবৰদস্তি খুস্কাহিবলৈ ঠেলি দিওঁ তেন্তে সি এখোজ দুখোজ দিয়াৰ পিছতেই মুখ ঠেকেচা খাই মাটিত পৰি যাব আৰু এই এক্সাম্পলটো আপোনাৰ ম্যাথছৰ ক্ষেত্ৰতো খাপ খায় ধৰু যদি আপোনাৰ ম্যাথছৰ বেসিক কনসেপ্টছবোৰ যদি ক্লিয়াৰ নাই অৰ্থাৎ ম্যাথছৰ বেসিক নলেজবোৰৰ যদি আপোনাৰ ভালদৰে জ্ঞানেই নাই আৰু তেনে ক্ষেত্ৰত যদি মই আপোনাক এটা এডভান্স ম্যাথমেটিক্স প্ৰবলেম যদি দি দিওঁ তেতিয়া হলে আপোনাৰ ক্ষেত্ৰত কি হ'ব বাৰু আপোনাৰ লগত সেইটোই হ'ব যেটো সেই কেঁচুৱাটোৰ লগত হৈছিল সো প্লিজ প্ৰথমে প্ৰতিটো কনসেপ্টৰ বেসিক নলেজবোৰ ক্লিয়াৰ কৰি লওক কোনো এটা সাবজেক্টৰ বেসিক নলেজ সেইবোৰ যিবোৰ আমি ক্লাস 5 6 7 এইটোলৈকে আমি পাই থাকো যেনে এডিশন সাবট্ৰেকশন মাল্টিপ্লিকেশন ডিভিজন অৰ্থাৎ যোগ বিয়োগ পূৰণ হৰণ ডেসিমেলৰ অংকবোৰ সেইবোৰ আৰু এইবোৰ বেসিক নলেজৰ ভিতৰতে পৰে যদি আপুনি এডভান্স লেভেলৰ যদি কোৱেশ্চনবোৰ সলভ কৰিব বিচাৰে তেন্তে আপোনাৰ বেসিক কনসেপ্টছবোৰ ক্লিয়াৰ থকাটো অত্যন্ত জৰুৰী কিন্তু যদি আপোনাৰ এই বেসিক নলেজবোৰ যদি ক্লিয়াৰ নাই তেতিয়া আপুনি ভয় খাব নালাগে কাৰণ এইটো হৈছে ইন্টাৰনেটৰ জামানা য'ত আপুনি বিভিন্ন ভিডিও লেকচাৰৰ জৰিয়তে আপোনাৰ বেসিক নলেজবোৰ ক্লিয়াৰ কৰি ল'ব পাৰে আৰু সেই বেসিক নলেজবোৰ যদি আপুনি মোৰ পৰা যদি শিকিব বিচাৰিছে তেতিয়া হলে এই ভিডিওটোৰ কমেন্ট সেকশনত আপুনি জনাব পাৰে মই তাৰ ওপৰত নিশ্চয় ভিডিও বনাম পইণ্ট নম্বৰ 3 ফাইন্ড এ গুড টিউটৰ ম্যাথছ বা যিকোনো বিষয় হওক আপুনি যদি সেই সাবজেক্টটো যদি দুৰ্বল হয় তেন্তে তাক ইমপ্ৰুভ কৰাৰ এভাৰগ্ৰীন উপায় হল টিউশন চাওক এজন ষ্টুডেন্ট যদি এটা সাবজেক্টত যদি বহুত দুৰ্বল হয় তেন্তে তেওঁৰ পিতৃ-মাতৃয়ে টিউশন ক্লাছত নামভৰ্তি কৰাই দিয়ে
টিউচনৰ বহুত বেনিফিটছো আছে মই বিভিন্ন ষ্টুডেণ্টক দেখিছোঁ যে তেওঁলোক প্ৰথমে মেথছত বহুত দুৰ্বল আছিল কিন্তু যেতিয়াৰ পৰাই তেওঁলোকে টিউচন ক্লাছ কৰিবলৈ ল'লে তেতিয়া তেওঁলোকে কোনোবা পৰীক্ষাত ফুল মাৰ্কছ পৰ্যন্তও পাবলৈ ল'লে তেওঁলোকে মেথছত ফুল মাৰ্কছ পৰ্যন্তও পাবলৈ ল'লে তেওঁলোকৰ মেথমেটিক্সৰ ইণ্টাৰেষ্ট বাঢ়িবলৈ ল'লে আৰু লাহে লাহে মেথমেটিক্স তেওঁলোকৰ মোষ্ট ফেভাৰিট ছাবজেক্ট পৰ্যন্তও হৈ পৰিল টিউচনৰ সুবিধা এইটো যে আপুনি পাৰ্চনেলি টিচাৰৰ সৈতে ডাউটছ ক্লিয়াৰ কৰিব পাৰে য'ত আনহাতে স্কুলত সেইটো সম্ভৱ নহয় স্কুলত সময় কম থাকে সেইকাৰণে টিচাৰসকলে কিছুমান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ছল্ভ কৰে আৰু টাইম মতে চিলেবাছটো খতম কৰে কিন্তু টিউচনত তেনে নহয় আপুনি যিমানবাৰ বিচাৰে সিমানবাৰ নিজৰ ডাউটছ ক্লিয়াৰ কৰিব পাৰে আৰু যদি আপুনি এনে এজন টিচাৰ যদি বিচাৰি উলিয়ায় যিজনে আপোনাক ইণ্টাৰেষ্টিং ধৰণে মেথমেটিক্স পঢ়ায় তেতিয়াহ'লে আপোনাৰ মেথমেটিক্স পঢ়িও বহুত আনন্দ লাগিব আসলতে মেথমেটিক্স বিষয়টো বহুত ইণ্টাৰেষ্টিং হয় কিন্তু বেছিভাগ স্কুলত টিচাৰসকলে যেনেদৰে পঢ়ায় মেথমেটিক্স বিষয়টো বহুত ডিফিকাল্ট আৰু বৰিং হৈ পৰে বহুত ষ্টুডেণ্টৰ বাবে চ' সেইকাৰণে যদি আপুনি এনে এজন টিচাৰ যদি বিচাৰি উলিয়ায় যিজনে আপোনাক মেথমেটিক্স বহুত ইণ্টাৰেষ্টিং ধৰণে পঢ়ায় তেতিয়া আপোনাৰ বাবে সেইটো বহুত ভাল হ'ব যদি আপুনি নৱম বা দশম শ্ৰেণীত পঢ়ি আছে বা উত্তীৰ্ণ হ'বলৈ গৈ আছে তেন্তে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক কাৰণ এই চেনেলত বিভিন্ন ইণ্টাৰেষ্টিং টিউটৰিয়েল ভিডিঅ' আপোনাৰ বাবে আহি থাকিব চ' প্লিজ ছাবস্ক্ৰাইব পইণ্ট নম্বৰ 4 লাৰ্ণ অল দ্য ফৰ্মুলাছ মেথছৰ গোটেই গেমটো ফৰ্মুলাছৰ ওপৰতেই হয় যদি আপুনি এটা কুৱেশ্যন পঢ়ি যদি গম পায় যে কোনটো ফৰ্মুলাৰ সহায়ত ইয়াৰ সলিউশ্যনটো উলিয়াব পাৰি আৰু সেই ফৰ্মুলাটো যদি আপোনাৰ মনত আছে তেন্তে আপোনাৰ বাবে 80 to 90% কামটো ইয়াতে খতম হৈ গ'ল চ' সেইকাৰণে মেথছৰ ফৰ্মুলাবোৰ মনত ৰখাটো অত্যন্ত জৰুৰী আৰু যদি আপোনাক এক্সামত এটা ভাল নম্বৰ লাগে তেন্তে এই পইণ্টটো আপোনাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় চাওক যদি আপোনাৰ প্ৰতিটো ফৰ্মুলা যদি ভালদৰে মনত আছে আৰু বাই চান্স আপুনি বেছি পঢ়া শুনা যদি কৰাও নাই তেন্তে আপুনি পাছিং মাৰ্কছটো পাই যাব অৰ্থাৎ আপুনি যদি কুৱেশ্যন পেপাৰৰ প্ৰতিটো কুৱেশ্যন যদি ছল্ভ কৰিছে আৰু শুদ্ধ ফৰ্মুলা ব্যৱহাৰ কৰিছে আৰু তাৰ পিছতো যদি আপোনাৰ যদি সলিউশ্যনটো ভুল ওলাইছে তেতিয়া এক্সামিনাৰে কিজানি ফৰ্মুলাৰ বাবে আপোনাক কিবা এটাতো মাৰ্কছ দিবই কিন্তু যদি আপুনি শুদ্ধ ফৰ্মুলাটো যদি ব্যৱহাৰ কৰিছে তেন্তে আপোনাৰ সলিউশ্যনটো ভুল হোৱাৰ চান্স বহুত কম চ' সেইকাৰণে ফৰ্মুলা মনত ৰখাটো আপোনাৰ বাবে বহুত জৰুৰী হয় এতিয়া যিসকলৰ বাবে ফৰ্মুলা মনত ৰাখিবলৈ অলপ অসুবিধা হয় তেওঁলোকৰ বাবে মোৰ হাতত দুটা টিপছ আছে টিপ নম্বৰ 1 ফৰ্মুলাৰ বাবে এখন এক্সট্ৰা কপি বনাই লওক যিখনত চেপ্টাৰ ৱাইজ ফৰ্মুলাবোৰ লিখা থাকিব আৰু এক্সামৰ আগত ফৰ্মুলাবোৰ ৰিভাইজ কৰিবলৈ আপোনাৰ বাবে বহুত হেল্পফুল হ'ব টিপ নম্বৰ 2 যিবোৰ ফৰ্মুলা আপোনাৰ মনত ৰাখিবলৈ অলপ অসুবিধা হয় সেই ফৰ্মুলাবোৰ এখন কাগজত প্ৰথমে লিখি লওক আৰু সেই কাগজখন এখন ৱালত লগাই দিয়ক বা টেবুলৰ সন্মুখত থকা ৱালখনত লগাই লওক যাৰ ফলত সদায় ফৰ্মুলাবোৰ দেখি থাকিলে আপোনাৰ অট'মেটিক মনত ৰৈ যাব এতিয়া আমি আহোঁ আমাৰ লাষ্টৰ পইণ্টটোলৈ পইণ্ট নম্বৰ 5 সেলফ ষ্টাডি ইজ মোষ্ট ইম্পৰ্টেণ্ট যদি আপুনি সদায় বেছি নহ'লেও 30 to 40 মিনিটছ যদি অনেষ্টলি মেথছ প্ৰেক্টিছ কৰে তেন্তে আপুনি দেখিবলৈ পাব যে আপোনাৰ মাৰ্কছ আগৰ তুলনাত 20% ইনক্ৰিজ হৈছে কিন্তু প্ৰব্লেম হ'ল এইটো যে যিসকল মেথছত বহুত দুৰ্বল হয় তেওঁলোকে ঘৰত কেতিয়াও মেথছ প্ৰেক্টিছ নকৰে যিমান কুৱেশ্যন ক্লাছত কৰায় সেইবোৰে অলপ ওপৰা ওপৰি চকু ফুৰাই থৈ দিয়ে কেৱল মেথছেই নহয় যিকোনো ছাবজেক্টেই হওক আপুনি যদি সেই ছাবজেক্টটো যদি বহুত দুৰ্বল তেন্তে আপুনি গম পাব যে সেই ছাবজেক্টটো আপুনি ভালদৰে অধ্যয়ন কৰাই নাই কোনো এজন ব্যক্তিক জন্মতেই মেথমেটিচিয়ান হৈ নাহে তেওঁলোকে নিতৌ সদায় প্ৰেক্টিছ আৰু হাজাৰ হাজাৰ কুৱেশ্যন ছল্ভ কৰিয়ে নিজকে মেথমেটিচিয়ান হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিছে চ' সেইকাৰণে মেথছত যদি আপুনি এক্সপাৰ্ট হ'ব বিচাৰিছে আৰু মেথছ ছাবজেক্টটোত এটা ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব বিচাৰিছে তেন্তে নিতৌ সদায় প্ৰেক্টিছ কৰক একো ট্ৰিকেই কাম নকৰিব যেতিয়া আপুনি নিতৌ প্ৰেক্টিছ নকৰে সদায় 8 ঘণ্টাই যে পঢ়িব লাগিব তেনেকুৱা একো কথা নাই যদি আপুনি সততাৰে যদি 30 পৰা 40 মিনিটো যদি ভালদৰে মেথছ প্ৰেক্টিছ কৰে তেন্তে আপুনি নিজেই নিজৰ ইম্প্ৰুভমেণ্ট দেখিবলৈ পাব চ' সেইকাৰণে ৰেগুলাৰ সেল্ফ ষ্টাডি কৰাটো বহুত বেছি জৰুৰী হয় স্কুলত ছাৰ বাইদেউ ভয়ত ঘৰত আহি পঢ়িবলৈতো বহে কিন্তু ঘৰত আহি কিমান কুৱেশ্যন ছল্ভ কৰিছে কিমান ফৰ্মুলা মনত ৰাখিব পাৰিছে সেইটোহে বেছি মেটাৰ কৰে তো ৰেগুলাৰ মেথছ প্ৰেক্টিছ কৰা যদি আপোনাৰ অভ্যাস নাই তেন্তে ইয়াক অভ্যাসত পৰিণত কৰক চ' আজিলৈ ইমানেই এতিয়া আমি চাই লওঁ আমি কিনো পইণ্ট শিকিলোঁ পইণ্ট নম্বৰ 1 আছিল ষ্টাৰ্ট উইথ ইজি প্ৰব্লেম মানে সদায় সহজ কুৱেশ্যনৰ দ্বাৰা আৰম্ভ কৰক পইণ্ট নম্বৰ 2 আছিল ক্লিয়াৰ দ্য অল বেছিক নলেজ অফ কনচেপ্টছ মানে পোনপ্ৰথমে মেথছ কৰাৰ আগত আপোনাৰ বেছিক কনচেপ্টবোৰ ক্লিয়াৰ হোৱাটো বহুত জৰুৰী পইণ্ট নম্বৰ 3 আছিল ফাইণ্ড এ গুড টিউটৰ মানে এজন ভাল শিক্ষক বিচাৰি উলিয়াওক যিজনে আপোনাক মেথমেটিক্স বহুত ইণ্টাৰেষ্টিংলি পঢ়ায় পইণ্ট নম্বৰ 4 আছিল লাৰ্ণ দ্য অল ফৰ্মুলাছ মানে
কুৱেশ্যন কৰাৰ আগত আপুনি ফৰ্মুলাবোৰ ভালদৰে জানি লোৱাটো বহুত জৰুৰী পইণ্ট নম্বৰ 5 হৈছে সেলফ ষ্টাডি ইজ মোষ্ট ইম্পৰ্টেণ্ট মানে যিমানেই ট্ৰিক ব্যৱহাৰ নকৰক কিয় যদি আপুনি নিটো প্ৰেক্টিছ নকৰে নিটো যদি ৰেগুলাৰ প্ৰেক্টিছ নকৰে তেন্তে একো কামত নাহিব আশা কৰোঁ আপুনি আজিৰ ভিডিঅ'টো চাই বহুত উপকৃত হৈছে ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে তেন্তে আপুনি এই ভিডিঅ'টো আপোনাৰ সকলো ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিয়ক যিসকলে মেথছ ছাবজেক্টটো বহুত ভয় কৰে চেনেলটো যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ত থ্যাংক ইউ সো মাচ ফৰ ৱাচিং বাই